স্বাগতম মোৰ এএছ আছামিজ চেনেললৈ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ সমাজ বিজ্ঞানৰ পাঠ 5 সম্পদৰ কোৱেশ্চন আনসাৰখিনি কৰিম অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আছে এই গোটেইখিনি মই কৰাই যাম আৰু তোমালোকে এই 7 নম্বৰ আৰু 8 নম্বৰ তোমালোকে নিজে কৰিব পাৰা আৰু এটো এক্সামৰ কাৰণে ইমান ইম্পৰ্টেন্টও নহয় সো মই 7 আৰু 8 টো কৰাই নিদিও বাকি বিলাক মই কৰাই দিম বলা Question answer to লিখিবলৈ আমি আৰম্ভ কৰো হিলনিৰ 1 নম্বৰ কোৱেশ্চন সম্পদ বুলিলে কি বুজায় সম্পদৰ প্ৰধান ভাগ কেইটা আৰু কি কি আনসাৰ বিলাক মই যিমান পাৰিছো হিমান শৰ্টকে কৰিব চেষ্টা কৰিছো ইয়াৰ উত্তৰটো হৈছে মানুহৰ প্ৰয়োজন পুৰাবলৈ কোনো উৎসৱৰ পৰা যোগান ধৰি পোৱা দ্ৰব্য বা সামগ্ৰীসমূহে সম্পদ তিনিটা ভাগত বিভক্ত হৈছে 1 নম্বৰ মানৱ সৃষ্টি সম্পদ প্ৰাকৃতিক সম্পদ আৰু মানৱ সম্পদ এইখিনি মানৱ সৃষ্টিটো তোমালোকে মানৱ সম্পদ লিখিব পাৰা আৰু 2 নম্বৰটো প্ৰাকৃতিক সম্পদ 3 নম্বৰটো তোমালোকে মানৱ সম্পদ বুলিও লিখিব পাৰা বা মানৱ সম্পদ বুলি লিখিলেও ভুল নহব লিখিলে হল এটা আৰু 2 নম্বৰ কোৱেশ্চন হৈছে যে মানৱ হৈছে শ্ৰেষ্ঠ জৈৱিক সম্পদ যুক্তি দৰ্শাই লিখা 100 মান শব্দৰ ভিতৰত লিখিব দিছে তো মই ইয়াত 100 শব্দৰ ভিতৰত লিখোৱা নাই চমুকৈ লিখাই দিছো ইয়াৰ উত্তৰটো হৈছে মানুহ হৈছে সৰ্বশ্ৰেষ্ঠ তেজক সম্পদ তেওঁলোকৰ বুদ্ধি কৰ্মদক্ষতা আৰু কৌশলৰ দ্বাৰাই দেশৰ উন্নতি হয় মানুহে নিজৰ সম্পদ ব্যৱহাৰ কৰি নতুন সম্পদ সৃষ্টি কৰে আৰু ৰাষ্ট্ৰৰ উন্নতিত অৱদান ৰাখে সেয়ে মানুহক ৰাষ্ট্ৰৰ প্ৰধান সম্পদ বুলি কোৱা হয় তিনি নম্বৰ কোৱেশ্চন তুমি জনা প্ৰাকৃতিক সম্পদসমূহ কি কি সেইবোৰ সংৰক্ষণ ব্যৱস্থা সম্পৰ্কে চমুকৈ লিখা এটো তোমালোকে নিজেও কৰিব পাৰা তথাপিও মই থুলমুলকে কৰি দিছো এটো উত্তৰটো হ'ব যে প্ৰাকৃতিক সম্পদ হ'ল প্ৰাকৃতিক বা স্বাভাৱিকভাৱে পোৱা বস্তুসমূহ যেনেকৈ বায়ু পানী মাটি বন খনিজ আদি এইবোৰ সংৰক্ষণ কৰিবলৈ বৃক্ষৰোপণ পানী সঠিক ব্যৱহাৰ বনায়ন আৰু দুখন নিয়ন্ত্ৰণ ব্যৱস্থা গ্ৰহণ কৰা উচিত চাৰি নম্বৰ কোৱেশ্চন হৈছে দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজায় দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন হয় ইয়াৰো উত্তৰটো ইমান দীঘল নকৰো শৰ্টকে কৰিব চেষ্টা কৰিম আৰু তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কমেন্ট কৰি দিবা 4 নম্বৰ কোৱেশ্চন দীৰ্ঘম্যাদী উন্নয়ন বুলিলে কি বুজায় দীৰ্ঘম্যাদী উন্নয়ন কিয় প্ৰয়োজন লিখা ইয়াৰ উত্তৰটো হ'ল উত্তৰ বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰয়োজন পূৰণ কৰিব পৰা ব্যৱস্থাই হৈছে দীৰ্ঘম্যাদী উন্নয়ন ইয়াৰ প্ৰয়োজনীয়তাসমূহ মই পইণ্টত দিছো তিনটা পইণ্টত 1 নম্বৰ পইণ্ট হ'ল প্ৰাকৃতিক সম্পদ ৰক্ষা কৰিবলৈ 2 নম্বৰ ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰয়োজন পূৰণ কৰিবলৈ 3 নম্বৰ পৰিৱেশ আৰু সম্পদৰ সমতা বজাই ৰাখিবলৈ 5 নম্বৰ আছে যে পাৰ্থক্য লিখি উলোৱা ক নৱীকৰণক্ষম সম্পদ আৰু অনৱীকৰণক্ষম সম্পদ মই তোমালোকৰ এটো একদম ছুটিকে সৰু পইণ্টত দিছো পইণ্টত তিনটা পইণ্ট দিছো চাই লবা ইয়াৰ উত্তৰ হৈছে নৱীকৰণশীল সম্পদ 1 নম্বৰ প্ৰাকৃতিক পুনৰ সৃষ্টি হয় 2 নম্বৰ সীমাহীনভাৱে ব্যৱহাৰ কৰিব পৰা যায় 3 নম্বৰ উদাহৰণবোৰ দিয়া আছে যেনেকৈ সূৰ্যৰ শক্তি বায়ু শক্তি জলা শক্তি পিছৰখিনি আছে অনৱীকৰণশীল সম্পদ 1 নম্বৰ সীমিত পৰিমাণত থাকে 2 নম্বৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় 3 নম্বৰ উদাহৰণ আছে যেনেকৈ কয়লা তেল প্ৰাকৃতিক গেছ একেটা তোমাৰ সীমিত পৰিমাণতহে থাকে ব্যৱহাৰ কৰিলে এটা সময়ত শেষ হৈ যোৱাৰ সম্ভাৱনা আছে 6 নম্বৰ কোৱেশ্চন সৰ্বব্যাপী সম্পদ আৰু স্থানভিত্তিক সম্পদ
এটোৰো পাৰ্থক্যখিনি মই একেবাৰে পইণ্টতে দিছোঁ উত্তৰবিলাক হৈছে সৰ্বব্যাপী সম্পদ 1 নম্বৰ সকলো স্থানতে উপলব্ধ 2 নম্বৰ সীমাহীনভাৱে ব্যৱহাৰ কৰিব পৰা যায় আৰু 3 নম্বৰ বায়ু সূৰ্যৰ শক্তি এইটো নৱীকৰণৰ নিচিনাই হয় তুমি যিমান ব্যৱহাৰ কৰা মানে শেষ নহয় আৰু সকলোতে পোৱা যায় স্থানভিত্তিক সম্পদ হৈছে কেৱল বিশেষ স্থানতহে উপলব্ধ 2 নম্বৰ সীমিত পৰিমাণত থাকে 3 নম্বৰ কয়লা তেল খনিজ গোটেইখিনি মানে সব জায়গাতে পোৱা নাযায় স্থানভিত্তিকহে পোৱা যায় সেইকাৰণে এই সম্পদটোক স্থানভিত্তিক সম্পদ বুলি কোৱা হয় গ নম্বৰ কোৱেশ্চন প্ৰাকৃতিক সম্পদ আৰু সম্ভাৱনাপূৰ্ণ সম্পদ ইয়াৰ উত্তৰটো হৈছে প্ৰাকৃতিক সম্পদ যি সম্পদ বৰ্তমান ব্যৱহাৰযোগ্য 2 নম্বৰ পৰ্যাপ্ত পৰিমাণে উপলব্ধ 3 নম্বৰ উদাহৰণ কয়লা তেল বন পানী একেটা হৈছে প্ৰাকৃতিক সম্পদ পিছৰটো হৈছে সম্ভাৱনাপূৰ্ণ সম্পদ मतलब যি সম্পদ ভৱিষ্যতে ব্যৱহাৰযোগ্য হ'ব পাৰে বৰ্তমান প্ৰযুক্তি বা অৱস্থাত ব্যৱহাৰ কৰা নহয় উদাহৰণ সমুদ্ৰ তেল ভূগৰ্ভস্থ গেছ সমুদ্ৰ শক্তি যোনটো বৰ্তমানলৈকে এটো আমি সম্পদ হিচাপে ব্যৱহাৰ কৰা নাই কিন্তু ভৱিষ্যতত ব্যৱহাৰ হ'ব 6 নম্বৰ আছে শুদ্ধ উত্তৰ ৰাইট চিন দিয়া ক সম্পদ হ'বলৈ হলে তলৰ কোনটো প্ৰাসংগিক নহয় 1 নম্বৰটো হ'ব পৰিমাণটো নহলে হৈ যায় খ তলৰ কোনটো মানৱ সৃষ্ট সম্পদ নহয় পৰ্বত পাহাৰীটো মানৱ সৃষ্ট সম্পদ নহয় আৰু থকা ঘৰ জলবিদ্যুৎ একেটা মানুহে সৃষ্টি কৰিছে তো একেটা হ'ব মানৱ সৃষ্টি সম্পদ কিন্তু পৰ্বত পাহাৰ মানুহে সৃষ্টি কৰা নাই সো এটো পৰ্বত পাহাৰটো হ'ব তোমাৰ মানৱ সৃষ্ট সম্পদ নহয়